Good morning. আমি এতিয়া অমৃত বৃক্ষ আন্দোলনৰ ফটো ল'ব যাম। বৃক্ষৰোপণ কৰা ফটো SHG মেম্বাৰ দুজনী মানে পাৰা নাই, হেল্প কৰি দিব মাতিছে। আহকচোন যাওঁ, শিকাই দিওঁ। এতিয়া প্লে ষ্টৰত যাই কিনে GPS কেমেৰাটো ডাউনলোড কৰি এডাল গছত ফটো মাৰিম। এতিয়া আমি বাইদেউসকলে ফটো উঠিব। GPS কেমেৰাটো ডাউনলোড কৰি লওঁ মোবাইলত প্লে ষ্টৰত। এই দুটা ফটো মাৰিলোঁ। এতিয়া এটা তাকে 6টা পুলি 6বাৰ বাইদেউজনীক বহাই কিনে ফটো মাৰি ল'ম। এতিয়া এইপিনে উঠিব আৰু ৰাস্তাত দুটা আছে। আহাচোন, এইপিনে আছে দুটা গছৰ পুলি, এইপিনে আছে আৰু এইপিনে ফটো উঠিব। আহাচোন চাবা তুমি। এইটো অমৃত বৃক্ষ আছে বুলি এইপিনে উঠিছে। এতিয়া ফটো উঠি আপলোড দিব লাগিব। তুমি এটা ফটো উঠা মুনু। মুনু উঠিম উঠিম কৈ আছে। ইয়াতে তাতে সেই ছাগালে নাখাওকে দিব আৰু নহয়। এতিয়া ফটোটো উঠি লওক, তাৰপিছত দিব। পানী চানী দি থাকিব সদায়। পুলিকেইটা বাচাই ৰাখিব লাগিব। তেতিয়া মানে কি অক্সিজেনৰ মাত্ৰা বৃদ্ধি পাবৰ কাৰণে দিছি 6ডালকে ৰুব লাগিব। 6 কপি ফটো উঠিব লাগিব। বাচাই ৰখাটোৱে উদ্দেশ্য। মনো একশ্যন দি আছে প্ৰতিডাল গছতে না ধুনু। এতিয়া এনেকৈ 6টা ফটো মাৰিব লাগিব। এতিয়া 5টা মাৰা হ'ল আৰু এটা আছে। 4টা হ'ল। গছ আছে, বেলেগ বেলেগ ঠাইত ৰোৱা হৈছে। উঠাম না এই বাইদেউ উঠাম। উঠাম আৰু ক'ত ৰুইছে হ'ল। এটা আপলোড দিম আপোনাৰ দুটা ফটো উঠাব লাগিব। এটা এটাকে 6টা 6টা পুলি ধুনীয়াকৈ লাইন লাইনকৈ ৰুই দিছে। ধুনীয়া পুলি দিছে, দামী দামী পুলি, মহগনি গছৰ পুলি। এই 6টা ফটো মাৰিলোঁ। এতিয়া এনেকৈ গোটেইকেইজনীৰ ফটোবোৰ GPS কেমেৰাটোত মাৰি লৈছোঁ। এতিয়া আপলোড কৰিম। মই যে আপোনালোকক কৈ আছিলোঁ GPS কেমেৰা, এইটো নাজানিব পাৰে, দেখুৱাই দিছোঁ। এইটো GPS কেমেৰা বুলি কয়। এইটো মানে আমি যেতিয়া প্লে ষ্টৰত গৈ ডাউনলোড কৰোঁ তেতিয়া মানে এই কেমেৰাটো ওলাই যায়। প্লে ষ্টৰটো সকলোৱে জানেই। আমাৰ বিশেষকৈ SHG মেম্বাৰসকলক কৈছোঁ, আপোনালোকে প্লে ষ্টৰত গৈ এই GPS কেমেৰাটো ডাউনলোড কৰি ল'ব। এইটো GPS কেমেৰা। এইটো ডাউনলোড কৰাৰ পিছত এই কেমেৰাটো তেনেকৈ চুই দিব। তাৰপিছত এই কেমেৰাটোৰে আমি গছপুলিৰ মানে ফটোবোৰ মাৰি কিনে আপলোড দিব লাগে। এনেকৈ GPS কেমেৰাটো মাৰি দিয়াৰ লগে লগে কিছুমান এনেকৈ এডভাৰটাইজ আহি যায়, এইবিলাক এনেকৈ কাটি দিব। তাৰপিছত এইটো কেমেৰাটো মাৰি দিয়াৰ লগে লগে ধুনীয়াকৈ লোকেশ্যন আহি যায়। মই এতিয়া য'ৰ পৰা কৰিছোঁ বেলগুৰি পথাৰ, ধুনীয়াকৈ এনেকৈ লোকেশ্যন আহি গৈছে। তাৰপিছত ধুনীয়াকৈ গছৰ পুলিটো ফটোটো মাৰি এনেকৈ ক্লিক কৰি দিব, ফটোটো হৈ যাব। হ'ল আপোনালোকৰ যেতিয়া GPS কেমেৰাত ফটো 6ডাল গছত 6 কপি 6টা লোকেশ্যনত আপোনালোকে ফটো মাৰি ল'ব। যেতিয়া ফটো মাৰা হ'ব তাৰপিছত আপোনালোকে ফটো মাৰা হোৱাৰ পিছত আপোনালোকে যাব এতিয়া গছৰ পুলিটো আপলোড দিব লাগিল। গছৰ পুলিটো আপলোড দিব লাগিলে এই অমৃত বৃক্ষ আন্দোলন এপছ, এইটো এপছ ডাউনলোড কৰি ল'ব। এইটো অমৃত বৃক্ষ আন্দোলন এপছ। তাৰপিছত এইটো ক্লিক কৰি দিব। আহি গ'ল অমৃত বৃক্ষ আন্দোলন। অহাৰ লগে লগে আমাৰ মামাৰ ছবি আহি যায়, আপোনালোকে গমেই পাব অমৃত বৃক্ষ আন্দোলনত। তাৰপিছত এই যে তলত মোবাইলটোৰ এই তলত এইটো লগইন আছে, এই লগইনটো লাৰি দিব। লগইনটো লাৰি দিয়াৰ লগে লগে ইয়াতে আছে এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ। যিটো মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰা হৈছিল সেই মোবাইল নম্বৰটো ইয়াতে মাৰি দিব। যেনে মই দিলোঁ 986, এনেকৈ মোবাইল নম্বৰটো মাৰি দিব। মাৰি দিয়াৰ লগে লগে এটা সম্পূৰ্ণ মোবাইল নম্বৰটো মাৰাৰ লগে লগে ইয়াতে এটা OTP আহি যাব। তাৰপিছত ইয়াতে OTPটো মাৰি দিব। মই এনেই কেইটামান নম্বৰ মাৰি দেখাই দিছোঁ। তাৰপিছত ইয়াতে OTP নাম্বাৰকেইটাও ধুনীয়াকৈ মাৰি ল'ব।
এইকেইটা যেনেকৈ এনেকৈ 6টা OTP আহিব OTP 6টা মাৰি ল'ব তাৰপিছত আহিছে আপোনাৰ গেট OTP এইটো লাৰি দিয়াৰ লগে লগে সেই নাম্বাৰটো মাৰি গেট OTP লাৰি দিয়াৰ লগে লগে OTP আহিব তাৰপিছত OTPটো লাৰি দিব তাৰপিছত OTP অহাৰ লগে লগে ইয়াতে OTPটো মাৰি দিব তাৰপিছত ইয়াতে এণ্টাৰ কেপচাৰ বুলি যিটো আছে এইটো এণ্টাৰ কেপচাৰ ইয়াতে যিকেইটা 724369 যেনেকৈ থাকে যি সংখ্যা থাকে সেই সংখ্যাকেইটা ইয়াতে মাৰি দিব এনেকৈ মাৰি দিব এইকেইটা মাৰি দিয়াৰ লগে লগে লগ ইন কৰি দিব ৰ'ব মই এটা মোবাইল নাম্বাৰ মাৰি কিনে আপোনালোকক দেখাই আছোঁ মোবাইল নাম্বাৰটো মাৰি দিলোঁ দিয়াৰ লগে লগে ইয়াতে OTP আহি গৈছে OTPটো মাৰি দিলোঁ তাৰপিছত ইয়াতে যিটো আমাৰ কেপচাৰটো আছে 724369 আছে এইবাৰ দিলোঁ লগ ইন কৰি দিলোঁ লগ ইন কৰাৰ লগে লগে মোৰ ডিটেইলছ আহি গৈছে মোৰটোৱে আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ মোৰ গাঁও হেৰি আহি গৈছে ধুনীয়াকৈ অহাৰ লগে লগে আমি কি দিব লাগিব ডিলিট ফটো আছে আপলোড ফটো আছে আপলোড ফটোটো লাৰি দিব লাগিব আপলোড ফটোটো মাৰি দিয়াৰ লগে লগে চিলেক্ট প্লান বুলি আছে এইটো লাৰি দিব লাগিব চিলেক্ট প্লানটোত আমাৰ অগৰু অৰ্জুন যিকোনো গছ আমলখি মানে বিভিন্ন গছৰ নামবিলাক দিয়া আছে আমি যিটো গছ ৰুইছোঁ ইয়াতে বকুল চব গছে দিয়া আছে বনচাম যিটো ঘৰানিম আমি যি গছ দিছোঁ আমি সেইটো লাৰি দিম আমি এতিয়া কি দিম আমি মহগনি গছ পাইছোঁ সেইকাৰণে মহগনি গছটো এইটো ক্লিক কৰি দিলোঁ ক্লিক কৰি দিয়াৰ লগে লগে এইটো আহি যায় তাৰপিছত আহি গ'ল আপোনাৰ অপেন গেলাৰীত যোৱাৰ লগে লগে আমি GPS কেমেৰাত যিটো ফটো মাৰি থোৱা হয় যেনে এখেতৰ এইটো মাৰা আছে ধুনীয়াকৈ ফটোটো এনেকৈ কৰি আমি ক্ৰপ কৰি ল'ব লাগিব লৈ কিনে ফটোটো আমি কি কৰিলোঁ এইটো মই বেলেগ ফটো এটা দি দেখাই দিছোঁ ডিলিট কৰি দিম ক্ৰপ কৰি ল'লোঁ তাৰপিছত আমি অ'কে কৰি দিয়াৰ লগে লগে আপলোড কৰি দিম লগে লগে এনেকুৱা এটা নাম্বাৰ আহে এইটো নাম্বাৰ অহাৰ লগে লগে গম পাব যে আপোনাৰ ফটোটো আপলোড হৈ গ'ল এনেকৈ আমি এইটো অহাৰ পিছত আৰু বেক কৰিব লাগিব এনেকৈ আমি 6টা ফটো লৈছিলোঁ 6টা ফটো 6বাৰ আপলোড কৰিম যেতিয়া 6বাৰ আপলোড কৰিম আমাৰ এনেকৈ 6টা এনেকৈ বেলেগ বেলেগ নাম্বাৰ ওলাব এই 6টা নাম্বাৰ ওলাব আৰু এই 6টা নাম্বাৰ আমি ধুনীয়াকৈ নিজৰ লগত ৰাখি থৈ দিম ৰাখি থৈ দি কিনে আমাৰ এইখিনি আমি যেতিয়া আমাৰ বাইদেউসকলে খোজে তেতিয়া আমি জমা দিব পাৰিম এইখিনি আমি এনেকৈ কৰিব লাগে আৰু কিবা নাজানিলে মই হেল্প কৰিম এইখিনিয়ে আজি আপোনালোকক